Hello guys, welcome to EduCrypt Learning. I am Tej Bora and today we are going to discuss about the different acts passed during British rule in India. This topic is very important for all competitive exams. Let us check the content that will be provided in this video. We are going to discuss till Charter Act of 1853. British 1600 ভাৰতলৈ আহিছিল বেপাৰী হিচাপে তাহাঁতৰ ওচৰত বেপাৰ কৰা আজ্ঞা আছিল under a charter granted by Queen Elizabeth. 1765 East India Company diwani pale. Diwani mane rights over revenue and civil justice. Aru kun jagar pale Bengal, Bihar aru Orissa. This started its career as a territorial power. So roots of our constitution and polity have their roots in the British rule. So Britishৰ শাসনৰ সময়ত এনেকুৱা বহুত ঘটনা হৈছিল যোনবিলাকৰ কাৰণে লিগেল ফ্ৰেমৱৰ্ক এটা আহিলে অৰ্গেনাইজেশ্যন টুৰ আৰু ফাংচনিং অফ গভৰ্ণমেণ্ট এণ্ড এডমিনিষ্ট্ৰেশ্যন এই ইভেণ্টছবিলাকৰ আমাৰ কনষ্টিটিউশ্যন আৰু পলিটিত ইনফ্লুৱেঞ্চ আছে উই আৰ ট্ৰাইং টু এক্সপ্লেইন দিছ ইন এ ক্ৰনলজিকেল অৰ্ডাৰ under two major headings. One is the company rule that is from 1773 to 1858 and the another one is the crown rule that is from 1858 to 1947. যেতিয়ালৈকে দেশখন ইষ্ট ইণ্ডিয়া কোম্পানী চলাই আছিলে বা ব্ৰিটিছ গভৰ্ণমেণ্টে চলাই আছিলে সেই সময়কণক কোম্পানী ৰুল বুলি কোৱা হয় আৰু যেতিয়া দেশখন ডাইৰেক্টলি ব্ৰিটিছ ক্ৰাউনৰ আণ্ডাৰত আহি গ'ল সেই সময়ছোৱাকণক ক্ৰাউন ৰুল বুলি কোৱা হয় So now we are going to discuss about Regulating Act of 1773. It was the first step taken by the British government to control and regulate the affairs of East India Company in India because they have recognized the political and administrative functions of the company and also it laid the foundation for a central administration in India. So Regulating Act of 1773 Governor of Bengal boni gol Governor General of Bengal Henekwa first Governor General of Bengal asile Warren Hastings. You can check him in the picture. Sarita member eta executive council bonai dile Governor General of assist koribole aru ekhone asile governing body. Madras aru Bombay governor power kom asile as they are subordinate to Governor General of Bengal. Bharatborkhor first Supreme Court established hol in 1774. আৰু এই সুপ্ৰিম কোৰ্টটো কেলকাতাত বনোৱা হৈছিল আৰু নামটো হৈছে ফৰ্ট উইলিয়াম পিকচাৰখনত দেখাব চেষ্টা কৰিছো দিস ইজ দ্য ফৰ্ট উইলিয়াম আৰু এই ৰেগুলেটিং এক্ট অফ 1773 কাৰণে ব্ৰিটিছ গভৰ্ণমেণ্ট কণ্ট্ৰোল কৰিব পাৰিলে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ওপৰত কেনেকৈ কণ্ট্ৰোল কৰিব পাৰিলে যোনটো গভৰ্ণিং বডি আছিলে যোনটো এক্সিকিউটিভ কাউন্সিল আছিলে 4 মেম্বাৰ্ছৰ তাহাঁতে ৰিপৰ্ট কৰিবলগীয়া হৈছিল ব্ৰিটিছ গভৰ্ণমেণ্টক কিহৰ বিষয়ে ৰিপৰ্ট অন ইটছ ৰেভিনিউ চিভিল মিলিটাৰী এফেয়াৰ্ছ ইন ইণ্ডিয়া চ' ব্ৰিটিছ গভৰ্ণমেণ্ট ট্ৰাই টু কণ্ট্ৰোল এণ্ড ৰেগুলেট দেয়াৰ এফেয়াৰ্ছ চ' লেট আছ মুভ টু দ্য নেক্সট শ্লাইড এমেণ্ডিং এক্ট অফ 1781 ৰেগুলেটিং এক্ট অফ 1773 যোনবিলাক ডিফেক্টছ আছিলে সেই ডিফেক্টছবিলাকক ৰেক্টিফাই বা এমেণ্ড কৰিবৰ কাৰণে এমেণ্ডিং এক্ট অফ 1781 আনা গ'ল আৰু দিছ এক্ট ইজ ন'ন এজ এক্ট অফ ছেটেলমেণ্ট সদায় এই কথাটো মনত ৰাখিব দিছ এক্ট ইজ ন'ন এজ এক্ট অফ ছেটেলমেণ্ট এক্ট অফ 1781 ইজ ন'ন এজ এক্ট অফ ছেটেলমেণ্ট চ' এমেণ্ডিং এক্ট অফ 1781ত গভৰ্ণৰ জেনেৰেল আৰু কাউন্সিল সুপ্ৰিম কোৰ্টৰ জুৰিছডিকশ্যনত নাহে ফৰ এক্টছ ডান বাই দেম ইন দেয়াৰ অফিচিয়েল কেপাচিটি চ' উইথ দ্য ছাৰ্ভেণ্টছ অফ দ্য কোম্পানী ৰেভিনিউ কালেকশ্যনৰ মেটাৰ টু বি সুপ্ৰিম কোৰ্টৰ জুৰিছডিকশ্যনত নাহে সুপ্ৰিম কোৰ্টৰ জুৰিছডিকশ্যনত কেলকাটাৰ ইনহেবিটেণ্টছবিলাক আহিছিল অকল এণ্ড দে এডমিনিষ্টাৰ পাৰ্চনেল ল অকল কেলকাটাৰ ইনহেবিটেণ্টছবিলাক না গভৰ্ণৰ জেনেৰেল আহিছিল সুপ্ৰিম কোৰ্টৰ জুৰিছডিকশ্যনত না ইষ্ট ইণ্ডিয়া কোম্পানীৰ ছাৰ্ভেণ্টছবিলাক আহিছিল না ৰেভিনিউ কালেকশ্যনৰ মেটাৰ্ছবিলাক আহিছিল সুপ্ৰিম কোৰ্টৰ জুৰিছডিকশ্যনত অকল আহিছিল কেলকাটাৰ ইনহেবিটেণ্টছবিলাক লোকেল ইনহেবিটেণ্টছবিলাক আৰু তেওঁলোকে সুপ্ৰিম কোৰ্টে পাৰ্চনেল ল এডমিনিষ্টাৰ কৰিছিল হিন্দুসকলৰ বাবে হিন্দু ল আৰু মুছলিমসকলৰ বাবে মুছলিম ল ডেট ইজ মোহামেডিয়ান ল প্ৰভিঞ্চিয়েল কোৰ্টছবিলাকে সুপ্ৰিম কোৰ্টক এপিল কৰিব নোৱাৰে বাট দে হেভ টু এপিল টু গভৰ্ণৰ জেনেৰেল ইন কাউন্সিল আৰু গভৰ্ণৰ জেনেৰেল ইন কাউন্সিল ৰেগুলেশ্যনছবিলাক ফ্ৰেম কৰিছিলে ফৰ প্ৰভিঞ্চিয়েল কোৰ্টছ এণ্ড কাউন্সিল চ' এই বস্তুবিলাক ৰেক্টিফাই বা এমেণ্ড কৰা হ'ল এই এক্ট অফ ছেটেলমেণ্টখনত
কেলে কি এই বস্তুখিনি ৰেগুলেটিং এক্ট অফ 1773 নাছিলে পিটছ ইণ্ডিয়া এক্ট 1784 এই এক্টখনৰ নাম পিটছ ইণ্ডিয়া আহিলে কাৰণ এই এক্টখন ব্ৰিটিছ প্ৰাইম মিনিষ্টাৰ উইলিয়াম পিট দ্য য়ংগাৰ ওপৰত ৰখা হৈছিলে as he established the dual system of control. Today also, India follows a dual system of government that is bicameralism. So, Pitts distinguished between commercial and political functions of the company. Court of Directors সম্ভালিব দিলে commercial affairs বিলাক আৰু Board of Control সম্ভালিব দিলে political affairs বিলাক এতিয়া Court of Directors কোন আছিলে ইষ্ট ইণ্ডিয়া কোম্পানীৰ যোনটো গভৰ্নিং বডি আছিলে সিহঁতিয়ে আছিলে কোৰ্ট অফ ডাইৰেক্টৰ্ছ আৰু তাহাঁতক সম্ভালিব দিলে কমাৰ্চিয়েল এফেয়াৰ্ছবিলাক আৰু বৰ্ড অফ কণ্ট্ৰল এটা নতুন বডি বনোৱা গ'ল তাহাঁতক সম্ভালিব দিলে পলিটিকেল এফেয়াৰ্ছবিলাক চ' দে এষ্টাব্লিছ এ ছিষ্টেম অফ ডাবল গভৰ্ণমেণ্ট also empowered the board of control to supervise and direct all operations of civil and military revenues of British possessions. এই ব্ৰিটিছ পজিশ্যন শব্দটো ইম্পৰ্টেণ্ট হয় বিকজ প্ৰথমবাৰৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীৰ টেৰিটৰিজবিলাকক ব্ৰিটিছ পজিশ্যনছ বুলি কোৱা হ'ল এণ্ড গভৰ্ণমেণ্ট ৱাজ গিভেন দ্য সুপ্ৰিম কণ্ট্ৰল অফ কোম্পানীজ এফেয়াৰ্ছ এণ্ড এডমিনিষ্ট্ৰেশ্যন ইন ইণ্ডিয়া চ' লেট আছ মুভ টু দ্য নেক্সট শ্লাইড এক্ট অফ 1786 চ' আপুনি এই পিকচাৰখনত কাক দেখিছে হি ইজ লৰ্ড কৰ্ণৱালিছ appointed as Governor General of Bengal. কেতিয়া এপইণ্ট কৰিলে গভৰ্ণৰ জেনেৰেল অফ বেংগল হিচাপে 1786 তেওঁ দুটা ডিমাণ্ড ৰাখিলে হি প্লেচ টু ডিমাণ্ডছ গভৰ্ণৰ জেনেৰেলক বেছি পাৱাৰ দিয়া যাওক টু অভাৰৰাইড দ্য ডিচিশ্যনছ অফ হিজ কাউন্সিল ইন স্পেচিয়েল কেছেছ হি উড অলছ' বি দ্য কমাণ্ডাৰ ইন চিফ চ' টু ডিমাণ্ডছ লৰ্ড কৰ্ণৱালিছে ৰাখিলে আৰু এক্ট অফ 1786খন এনেক্ট কৰা হয় এই দুটা প্ৰভিজনছ আনিবলৈ চ' লেট আছ মুভ টু দ্য নেক্সট শ্লাইড চাৰ্টাৰ্ড এক্ট অফ 1793 এই অভাৰৰাইডিং পাৱাৰ টু ফিউচাৰৰ গভৰ্ণৰ জেনেৰেলছ আৰু প্ৰেচিডেঞ্চিছৰ গভৰ্ণৰ্ছবিলাকক দি দিয়া হয় থ্ৰু দ্য চাৰ্টাৰ এক্ট অফ 1793 গভৰ্ণৰ জেনেৰেল বেছি পাৱাৰফুল আছিল দেন দ্য গভৰ্ণৰ্ছ অফ ছাবঅৰ্ডিনেট প্ৰেচিডেঞ্চিছ কোম্পানীৰ ট্ৰেড মনোপলিটো এক্সটেণ্ড কৰি দিয়া হয় আৰু 20 বছৰৰ কাৰণে কমাণ্ডাৰ ইন চিফ গভৰ্ণৰ জেনেৰেলৰ কাউন্সিলৰ মেম্বাৰ নহয় আনলেছ হি ইজ এপইণ্টেড আৰু বৰ্ড অফ কণ্ট্ৰল আৰু তাৰ কৰ্মচাৰীবিলাকক ইণ্ডিয়ান ৰেভিনিউৰ পৰা দৰমহা দিয়া গ'ল চ' ভাবি চাওক আমি এই কাৰ্টুনটো ইয়াত দিয়া গৈছে ট্ৰেড মনোপলি 20 বছৰৰ কাৰণে বৰ্ড অফ কণ্ট্ৰল আৰু তাৰ কৰ্মচাৰীবিলাকক পইচা দিব তাকো ইণ্ডিয়ান ৰেভিনিউছৰ পৰা চ' লেটছ মুভ টু দ্য নেক্সট শ্লাইড চাৰ্টাৰ্ড এক্ট অফ 1813 20 বছৰ খতম হৈ গ'ল ফ্ৰম 1793 টু 1813 চ' কোম্পানীৰ ট্ৰেড মনোপলি ভি খতম কৰি দিলে চ' ট্ৰেড মনোপলি খতম কৰি দিলে মানে কি কৰিলে যে ব্ৰিটিছ মাৰ্চেণ্টছবিলাক যোনবিলাক আছিলে সেই ব্ৰিটিছ মাৰ্চেণ্টছবিলাকৰ কাৰণে ইণ্ডিয়ান ট্ৰেডটো অ'পেন কৰি দিলে কোম্পানীৰ ওচৰত অকল ট্ৰী ট্ৰেডৰ মনোপলি থাকিলে এণ্ড ট্ৰেড উইথ চাইনা এছাৰ্টেড ছ'ভেৰেনিটি মানে টোটেল অথৰিটি দিয়া হ'ল ব্ৰিটিছ ক্ৰাউনক অভাৰ কোম্পানীজ টেৰিটৰী ইন ইণ্ডিয়া খ্ৰীষ্টিয়ান মিছনেৰিজবিলাকক আহিবলৈ এলাউ কৰি দিয়া হ'ল ইণ্ডিয়াত আহিবলৈ ফৰ এনলাইটেনিং দ্য পিপল চ' ইউ কেন চেক দিছ খ্ৰীষ্টিয়ান মিছনেৰিজ enlightening the people over India, spread of Western education among the inhabitants of British territories in India, and also local government tax লগালে মানুহৰ ওপৰত যদি টেক্স দিবলৈ মনা কৰে বা নিদিয়ে তেতিয়াহ'লে পেনেল প্ৰভিজনছ আছিলে ফৰ নট পেইং টেক্স চ' লেট আছ মুভ টু দ্য নেক্সট শ্লাইড চাৰ্টাৰ এক্ট অফ 1833 গভৰ্ণৰ জেনেৰেল অফ বেংগল বনি গ'ল গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া এইটো বহুত ইম্পৰ্টেণ্ট এই বস্তুটো মনত ৰাখিব দেই গভৰ্ণৰ জেনেৰেল অফ বেংগল বনি গ'ল গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া ইন চাৰ্টাৰ এক্ট অফ 1833 লৰ্ড উইলিয়াম বেণ্টিক ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আছিলে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াক এক্সক্লুজিভ লেজিছলেটিভ পাৱাৰ্ছ দি দিয়া গ'ল
for entire British India. But Governor of Madras আৰু Bombay বিলাকক ডিপ্ৰাইভ কৰা হ'ল from their legislative powers. যোনবিলাক আইন এই চাৰ্টাৰ এক্টখনৰ আগত বনোৱা হৈছিল সেইবিলাকক ৰেগুলেশ্যনছ বুলি জনা যায় আৰু যোনবিলাক লজ এই চাৰ্টাৰ এক্ট অফ 1833 আণ্ডাৰত বনোৱা হ'ল সেইবিলাকক আমি এক্টছ বুলি জনা যায় এক্টিভিটিজ অফ ইষ্ট ইণ্ডিয়া কোম্পানী এণ্ডেড খতম কৰি দিয়ে এজ কমাৰ্চিয়েল বডি আৰু এটা পুৰা এণ্ড পিয়'ৰ প্ৰশাসনিক এডমিনিষ্ট্ৰেটিভ বডি বনি গ'ল ইষ্ট ইণ্ডিয়া কোম্পানী চ' লেট আছ মুভ টু দ্য নেক্সট শ্লাইড চাৰ্টাৰ এক্ট অফ 1853 প্ৰথমবাৰৰ বাবে লেজিছলেটিভ আৰু এক্সিকিউটিভ ফাংচনছবিলাক বেলেগ বেলেগ কৰি দিয়া যায় ইন দ্য গভৰ্ণৰ জেনেৰেলছ কাউন্সিল নতুন 6জন মেম্বাৰ্ছ এড কৰা হয় আৰু তেওঁলোকক লেজিছলেটিভ কাউন্সিলাৰ্ছ বুলি কোৱা হয় চ' লেজিছলেটিভ কাউন্সিলাৰ্ছ বুলি কৈছিলে চ' এটা নতুন লেজিছলেটিভ কাউন্সিল ফৰ্ম হ'ল ডেট ইজ ন'ন এজ ইণ্ডিয়ান লেজিছলেটিভ কাউন্সিল আৰু কোভেনেটেড চিভিল ছাৰ্ভিচ অপেন কৰি দিয়া হয় টু ইণ্ডিয়ানছ একৰ্ডিং টু মেকুলে কমিটি চ' আপোনালোকে এই পিকচাৰখনত দেখা পাইছে থমাছ বেবিংটন মেকুলে আৰু এই মেকুলে কমিটিৰ ৰিপৰ্টৰ কাৰণে চিভিল ছাৰ্ভিচেছ অপেন কৰি দিয়া গৈছিল ইণ্ডিয়ানছৰ কাৰণে আৰু ফৰ দ্য ফাৰ্ষ্ট টাইম ইট ইণ্ট্ৰডিউচ লোকেল ৰিপ্ৰেজেণ্টেশ্যন কেলৈ কি 6টা নতুন মেম্বাৰ্ছ এড কৰিছিলে লেজিছলেটিভ কাউন্সিলাৰ্ছ আৰু ইণ্ডিয়ান লেজিছলেটিভ কাউন্সিল ফৰ্ম হৈছিলে আৰু প্ৰথমবাৰৰ পৰা লোকেল ইণ্ডিয়ান ৰিপ্ৰেজেণ্টেশ্যন আহিছিলে 4জন মেম্বাৰ্ছ এপইণ্ট কৰা হৈছিলে বাই দ্য লোকেল গভৰ্ণমেণ্ট অফ মাদ্ৰাছ Bombay, Bengal and Agra. So if you like our videos, don't forget to comment and subscribe. We need your valuable comments and support. We'll discuss the crown rule in our next video. Please like, comment and subscribe.